Hello guys, welcome back to my YouTube channel No Fast BD. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে আজি সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো কি হৈছে? আমাৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কি গেছৰ বাবে এচিড বৰষুণ হয়? প্ৰশ্নটো কি সুধিছে? কি গেছৰ বাবে এচিড বৰষুণ হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। কিহৰ বাবে এচিড বৰষুণ হয়? সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ বাবে এচিড বৰষুণ হয়। আপোনালোকে সকলোৱে বুজি পালেনে? কি গেছৰ বাবে এচিড বৰষুণ হয়? সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ বাবে এচিড বৰষুণ হয়। আহক আমি আজি ভিডিঅ'ৰ 2 নম্বৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ আজি ভিডিঅ'ৰ 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কোনটো জীৱৰ দেহ অগণন কোষেৰে গঠিত? প্ৰশ্নটো কি সুধিছে? কোনটো জীৱৰ দেহ অগণন কোষেৰে গঠিত? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্টোপাছ। অক্টোপাছৰ দেহটো অগণন কোষেৰে গঠিত। বুজি পালেনে আপোনালোকে সকলোৱে? কোনটো জীৱৰ দেহ অগণন কোষেৰে গঠিত? অক্টোপাছৰ। আপোনালোকে সকলোৱে মনত ৰাখিব। আহক আমি আজি ভিডিঅ'ৰ 3 নম্বৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো কি সুধিছে? কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? প্ৰশ্নটো কি সুধিছে? কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? বিকিৰণ পদ্ধতি। কি পদ্ধতি? বিকিৰণ পদ্ধতিৰে সূৰ্যৰ তাপ পৃথিৱীলৈ আহে। কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? বিকিৰণ পদ্ধতিত। আহক আজি আমাৰ ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ আজি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? প্ৰশ্ন কি সুধিছে আমাৰ? বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনিমোমিটাৰ। শুদ্ধ উত্তৰটো কি? এনিমোমিটাৰ। প্ৰশ্নটো আমাৰ কি আছিলে? বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনিমোমিটাৰ। আহক আমি আমাৰ ভিডিঅ'ৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল CGS পদ্ধতিত শক্তিৰ একক কি? প্ৰশ্নটো কি সুধিছে? CGS পদ্ধতিত শক্তিৰ একক কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্গ। কি পদ্ধতি? আৰ্গ পদ্ধতিৰে। প্ৰশ্নটো কি আছিলে? CGS পদ্ধতিত শক্তিৰ একক কি? আৰ্গ। ক্ষমা কৰিব, আৰ্গ পদ্ধতি নহয় একচুৱেলি। CGS পদ্ধতিত শক্তিৰ এককটোহে হ'ল আৰ্গ। আপোনালোকে সকলোৱে বুজি পালেনে? CGS পদ্ধতিত শক্তিৰ একক কি? আৰ্গ। আহক আমি আমাৰ ভিডিঅ'ৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল মৰীচিকা হোৱাৰ কাৰণ কি? প্ৰশ্নটো কি সুধিছে? মৰীচিকা হোৱাৰ কাৰণ কি?
ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে। কিহৰ বাবে? আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে। প্ৰশ্নটো কি সুধিছিলে? মৰীচিকা হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে। সকলোৱে মনত ৰাখিব আপোনালোকে প্ৰশ্নবিলাক বহীত নোট কৰি যাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আহক আজি আমাৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ আজি 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? প্ৰশ্নটো কি সুধিছে? AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে বাৰু? আপোনালোকে কোনোবাই জানে নেকি? যদি আপোনালোকে জানে আমাক কমেণ্ট বক্সত জনাওকচোন। প্ৰশ্নটো কি সুধিছিলে? AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেক্টিফায়াৰ। কি? ৰেক্টিফায়াৰ। প্ৰশ্নটো কি আছিলে আমাৰ? AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ৰেক্টিফায়াৰ। সকলোৱে মনত ৰাখিব আপোনালোকে। AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ৰেক্টিফায়াৰ। আহক আমি আজি ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ আজি 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল সকলোতকৈ দহনশীল গেছ কি? প্ৰশ্নটো কি সুধিছে আমাক? সকলোতকৈ দহনশীল গেছবিধ কি? আপোনালোকে কোনোবাই জানে নেকি? আমাক জনাওকচোন। যদি জানে আমাক কমেণ্ট বক্সত জনাওক। প্ৰশ্নটো হৈছে সকলোতকৈ দহনশীল গেছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰজেন। সকলোতকৈ দহনশীল গেছ কি? হাইড্ৰজেন। আপোনাৰ সকলোৰে মনত থাকিবনে এইটো? আমাৰ প্ৰশ্নটো আছিলে সকলোতকৈ দহনশীল গেছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰজেন। আহক আজি আমাৰ ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল পাইৰিয়া ৰোগে মানুহৰ শৰীৰত কোনটো অংশত অপকাৰ কৰে? প্ৰশ্নটো কি সুধিছে? পাইৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে? আপোনালোকে কোনোবাই জানে নেকি? জানে যে আমাক জনাওকচোন। পাইৰিয়া ৰোগে মানুহৰ শৰীৰত কোনটো অংশত অপকাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাঁত। পাইৰিয়া ৰোগে মানুহৰ শৰীৰৰ কোনটো অংশত অপকাৰ কৰে? দাঁতত অপকাৰ কৰে। সকলোৱে মনত থাকিবনে আপোনালোকৰ? আহক আমি আমাৰ আজি অন্তিমটো প্ৰশ্ন চাওঁ। আমাৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান থাকে? আমাৰ প্ৰশ্নটো কি সুধিছে? সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান থাকে? ইয়াৰ শুদ্ধ উত্তৰটো কোনোবাই জানে নেকি? আমাক জনাওকচোন। প্ৰশ্নটো কি সুধিছে? সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান থাকে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰায় 1000 কোটি। কিমান? প্ৰায় 1000 কোটি। প্ৰশ্নটো আছিলে সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান থাকে? ইয়াৰ উত্তৰটো হ'ব প্ৰায় 1000 কোটি। ধন্যবাদ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ বাই বাই। কাইলৈ এটা নতুন ভিডিঅ' লৈ পুনৰ আকৌ লগ পাম। গুড নাইট। বাই বাই।